অভূত কাণ্ড। আপুনি ক'ত যাব আহিছিল? কিয় আপুনি প্ৰধান শিক্ষক? নাই নাখাওঁ। নাই স্কুলৰ পৰা গুচি আহিছোঁ মই। স্কুলৰ পৰা গুচি আহিছোঁ মই। ৰ'ব এখেতৰ পৰিচয় দিছোঁ। এখেত চিপাঝাৰৰ গুৰুখুটি নিকটৱৰ্তী ২ নং ঘাটৰাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰোহিত চন্দ্ৰ দাস। পিছে বিদ্যালয়লৈ আহি মদ খাই বাটতে বহি থাকিল বিদ্যালয় প্ৰধান। এইবাৰ বিদ্যালয় প্ৰধানৰ বৰ কৈবিলয়। আপুনি ক'ত যাব আহিছিল? কিয় আপুনি প্ৰধান শিক্ষক? কোন স্কুলৰ প্ৰধান শিক্ষক? ২ নম্বৰ ঘাটৰাক। ল'ৰা ছোৱালী কিমান আছে? আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি? নাযাওঁ ছাৰে ক'ব আজি গৈছোঁ যাই পেলাই গুচি আহিছোঁ মই। স্কুলৰ পৰা আহিছে? ক'ত যাব আহিছিলে স্কুলৰ পৰা? হস্পিটেলত। আপুনি মদ খাই আহিছে নেকি? খাইছোঁ। বেছিকৈ খাইছে আজি? ক'ত খাই বেছিকৈ খালে? য'ত নহ'লেও খাইছোঁ আৰু। সদায় এনেকুৱা মদ খাই পেলাই স্কুলত যায় নেকি? নাই নহ'ব ছাৰক সোধক। আজি আপুনি স্কুল টাইমত যে মদ খালে? নাই সেই টাইমত নাখাওঁ মই। স্কুল টাইমে এইটো টাইম? নাই স্কুলৰ পৰা গুচি আহিছোঁ মই। আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায়? নেবাৰ ছাত্ৰ ছাত্ৰী পঢ়ে নে নপঢ়ে আপুনি? কিয় নপঢ়াওঁ? কিমান আছে ছাত্ৰ ছাত্ৰী? 19 জন। আপুনি কি পঢ়ায়? মই ইংলিছ নপঢ়াওঁ। আজি অলপ বেছিকৈ খালে? অসমীয়া, মেথ, EVS এইবিলাক পঢ়াওঁ মই। আজি ছাৰে অলপ বেছি খালে নেকি? আপোনাৰ ছাবজেক্ট কেইটা ছাবজেক্ট আছে স্কুলখনত? 3টা। কি? অসমীয়া, মেথ, EVS। আৰু বেলেগ একো নাই? ইংলিছটো নপঢ়াওঁ। এই 3টাৰ পাঠদান হয় নেকি স্কুলখনত আপোনাৰ? নহয় ইংলিছটো পঢ়াওঁ। আৰু কি ছাবজেক্টৰ পাঠদান হয় স্কুলখনত? ইংলিছৰ আৰু নাই আমাৰ স্কুলত। শ্ৰেণী কেইটা আছে? 5টা। কি? ইংলিছ, মেথ। শ্ৰেণীকোঠা? ইংলিছ মেথ আৰু কি আছে শ্ৰেণীকোঠা? ছায়েন্স। আৰু কি আছে? তাৰপিছত অসমীয়া। শ্ৰেণীকোঠাত 2টাই আমাৰ। আচলতে এওঁ স্কুলত যাব অহা নাছিলে। আমাৰ স্কুলখন এইফালে চাপৰি ফালে আৰু এওঁলোকৰ গাঁওখনৰ পৰা নেক্সট গাঁওখনত আমাৰ স্কুলখন। তেওঁ ৰাতিপুৱাই ফোন কৰিছিলে, মই ৰিচিভ কৰা নাই। জানো আগে পিছে তেওঁ ফোন কৰে আৰু ফোন কৰিলে কি হয় মই নাযাওঁ, বহুত বাহানা উলিয়াই। কিন্তু সেইকাৰণে মই তেওঁৰ ফোন ৰিচিভ নকৰোঁ ৰাতিপুৱাৰ টাইমত আৰু আবেলিৰ পিছত। তেওঁৰ অলপ ৰূপটো বেলেগ ধৰণৰ হয় সেইকাৰণে